2001 চন আজিৰ পৰা প্ৰায় 24 বছৰ আগত এজন মানুহে এটা ৰুমৰ ভিতৰলৈ মাতি নিছিল তাইক। ৰুমটোৰ ভিতৰত দেখে এজন মানুহ আৰু এখন ডাঙৰ বিছনা আছে। মানুহজনে তাইক বহুত অশালীন ব্যৱহাৰ কৰিছিল, বহুত ভয় খাইছিল তাই। আৰু অলপ সময়ৰ পাছত কপি কপি ৰুমটোৰ ভিতৰৰ পৰা ওলাই আহিছিল তাই। হয় বন্ধুসকল, অভিনেত্ৰী বৰষাৰাণীৰ বিষয়াৰ লগত হৈ যোৱা এটা সঁচা ঘটনা। কেনেকৈ বাচি আহিছিল তাই এই বন্ধ কোঠাৰ পৰা, কোনে অভিনেত্ৰীগৰাকীৰ লগত কৰিব বিচাৰিছিল কুকৰ্ম, এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব। মুম্বাইৰ এটা ৰুমৰ ভিতৰত কি হৈছিল, অভিনেত্ৰীগৰাকীৰ লগত প্ৰথমে অভিনেত্ৰীগৰাকীৰ নিজ মুখেৰে সম্পূৰ্ণ কাহিনী শুনাই ল'ব বিচাৰিছোঁ। আহক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। আৰু মই ছোৱালীখিনিক এতিয়া মই মোৰ জীৱনৰ কথা কিছুমান কওঁ। বম্বে গৈছিলোঁ, খুব ইচ্ছা আছিল মোৰ সকলোৰে দৰে বম্বেত কাম কৰিবলৈ, বলিউডত। আজিৰ পৰা প্ৰায় 10 বছৰ আগতে এবাৰ 2021 চনতো গৈছিলোঁ। আৰু তাৰপিছত মোৰ স্বামীয়ে যেতিয়া কাম কৰি আছিলে বম্বেত তেতিয়াও গৈছিলোঁ 10 বছৰ আগতে। 2001 চনত যেতিয়া গৈছিলোঁ, 2001 চনত যেতিয়া গৈছিলোঁ এনেকুৱা কাষ্টিং ডাইৰেক্টৰ লগ পাইছিলোঁ মই, যিবিলাক কাষ্টিং ডাইৰেক্টৰে মাতি লৈ গৈ পেলাই বাহিৰত বহি থাকোঁ, যিটো বাহিৰৰ অফিচ, মাতি নিয়ে ভিতৰলৈ, কয় আহি মেডাম আকৌ আণ্ডাৰ বোলাই আহে। ভিতৰলৈ গৈ পেলাই দেখোঁ এখন বিচনা আছে, তাৰ কম্পিউটাৰৰ সন্মুখত মানুহজন বহি আছে। বহি পেলাই কয়, मैडम आपका प्रोफाइल बहुत अच्छा लगे, फोटोज भी अच्छे लगे, কি দিব আপুনি মোক? আপোনাকতো আমি নাম দিম, চহৰত দিম, পইচা দিম, আপুনি কি দিব? মইতো কপি আছোঁ, বিচনাখন দেখিয়ে কঁপনি আৰম্ভ হৈছে। মই आपको हार्डवर्क दूंगी, टैलेंट दूंगी। তেতিয়া কয়, নো বেবি, আই এম টকিং এবাউট কম্প্ৰমাইজ, শ্লিপিং। নিজ কাণত, মই নিজ কাণেৰে শুনিছোঁ, মোৰ সন্মুখত কৈছে। কপি কপি ওলাই আহোঁ। কিন্তু এটা কথা মই তেওঁক সন্মান জনাইছোঁ যে তাতে কোনো জোৰ জবৰদস্তি নকৰে। কোনোবাই কম্প্ৰমাইজ কৰিব বিচাৰিছে, দে আৰ হেৰি, কিন্তু তাতেও এটা ৰিস্ক আছে। দেখি আহিছোঁ যে বহুতে কম্প্ৰমাইজ কৰি আছে, কিন্তু কাম পোৱা নাই। কি হ'ব, কি গেৰেণ্টি আছে? মই নকৰিলোঁ। মোৰ ঘৰৰ যি শিষ্টাচাৰ, যি নৈতিকতা, ইমান বেছি নৈতিকতা থুচি ভৰাই দিছে যে তেনেধৰণৰ অনৈতিক কাম মই কৰিব নোৱাৰিলোঁ কাৰণে মই গুচি আহিলোঁ। দুখেৰে গুচি আহিলোঁ। আহি পেলাই মোৰ মনত আছে, মই ৰবি শৰ্মাৰ লগত এই কথাটো ডিছকাছ কৰি আছিলোঁ কোনোবা এখন ছবি কৰি থাকোঁতে। ৰবিয়ে বৰ সুন্দৰ কথা এটা কৈছিলে। মই ৰবিক সুধিছিলোঁ, ৰবি তোমাৰতো ইমান টেলেণ্ট আছে, ইমান তুমি ধুনীয়া দেখিবলৈ, কিয় তুমি বাহিৰত ট্ৰাই নকৰা? তেতিয়া ৰবিয়ে কৈছিলে, বৰষা, বাহিৰৰ এখন বিশাল জংঘলত মেকুৰী বা শিয়াল হৈ থকাতকৈ মই মোৰ জংঘলৰ বাঘ হৈ থাকিবলৈ বিচাৰিম। সেই কথাটো মোক ক্ৰিয়া কৰিছে। তেতিয়াৰ পৰাই মই ভাবিলোঁ যে মই নিজৰ ভূমিত, অসমত ভাল কাম কৰোঁ। ভাল কাম কৰিলে নিশ্চয় কোনোবা এদিন চকুত পৰিব। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে সফলতা কেতিয়াও সহজে কোনেও পাব নোৱাৰে। সফল হ'বলৈ বা সফলতা আৰ্জিবলৈ মানুহে কষ্ট কৰিবই লাগিব। ইয়াৰ কোনো শ্বৰ্টকাট নাই, ছাকচেছৰ কোনো শ্বৰ্টকাট নাই। ইউ হেভ টু ৱৰ্ক হাৰ্ড, ইউ হেভ টু বি ডেডিকেটেড। তাৰপিছত গুচি আহিলোঁ। তাৰপিছত মই যেতিয়া স্বামীৰ লগত আছিলোঁ, এখন চিৰিয়েল কৰি আছিলোঁ, আপোনালোক সকলোৱে দেখিছিল। এখন চিৰিয়েল অৱশেষত পালোঁ। পিছত আৰু যেতিয়া বহুত বছৰৰ পিছত, 7-8 বছৰৰ পিছত গৈছিলোঁ, চিৰিয়েল এখন পালোঁ। চিৰিয়েলখন কৰি থাকোঁতে যিজন ডাইৰেক্টৰ, এদিন তেওঁ মোৰ পিঠিত হাত ফুৰাই কথা ক'লে। কোনোবাই পিঠিত এনেকৈ পটককৈ হাতটো মাৰি কথা ক'ব পাৰে, সিমানখিনি লিবাৰেল, সিমানখিনি অ'পেন মাইণ্ডেড মই হয়। কিন্তু হাত ফুৰোৱাৰো আমাৰ নাৰীসকলৰ এনেকুৱা এটা ছিক্স চেন্স আছে, এনেকুৱা এটা ইনষ্টিংক্ট আছে যে আমি গম পাই যাওঁ যে সেই হাত ফুৰোৱাৰ অৰ্থটো কি। সেইদিনাখনে সেই কামটো বাদ দিছিলোঁ আৰু অসমলৈ ঘূৰি গুচি আহিছিলোঁ আৰু কাণত ধৰিছিলোঁ, যদি ইয়াত মোৰ কাম দেখি কোনোবাই মাতি নিয়ে মই কৰিম, কিন্তু ভৱিষ্যতে মই আৰু তাতে গৈ কাৰো দুৱাৰত টুকুৰিয়াই পেলাই মই কাম বিচাৰিবলৈ নাযাওঁ।